নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা অলক জনাইছো আজিৰ ভিডিঅ'টোত প্ৰথম প্ৰশ্নটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা মোষ্ট পপুলাৰ ষ্টেট ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ Next question to দিয়া আছে when did the পথৰুঘাট rebellion take place পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 1894 খ্ৰীষ্টাব্দত পথৰুঘাটৰ বিদ্ৰোহ সংঘটিত হৈছিল Next question to দিয়া আছে in which year was the Ahom empire established কিমান চনত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1228 খ্ৰীষ্টাব্দত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন দিয়া আছে ডিউৰিং হুছ ৰেইন ওয়াজ দা শিৱদৌল বিল্ট কাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত বৰৰজা অম্বিকাই শিৱদৌল নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন দিয়া আছে দা ধলাশদিয়া ব্ৰিজ ইজ বিল্ট অন হুইচ ৰিভাৰ ধলাশদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ধলাশদিয়া দলংখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8000তকৈ অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেসক্ৰিপচনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে ধন্যবাদ নেক্সট কোৱেশ্চন দিয়া আছে ইন হুছ মেমৰি ওয়াজ দা জয়সাগৰ টেংক ডাগ কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ মহাসতী জয়মতীৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰীটো খান্দিছিল নেক্সট কোৱেশ্চন দিয়া আছে হোৱাট ওয়াজ দা নেম অফ দা সেকেন্ড ফিল্ম ডিৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম আছিল ইন্দ্ৰমালতী আৰু এই ইন্দ্ৰমালতী চলচ্চিত্ৰখন 1939 চনত মুক্তি লাভ কৰিছিল নেক্সট কোৱেশ্চন দিয়া আছে হোৱেৰ ইজ দা টম্ব অফ লাচিত বৰফুকন লোকেটেড লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি যোৰহাটত লাচিত বৰফুকনৰ মৈদাম অৱস্থিত নেক্সট কোৱেশ্চন দিয়া আছে হোৱেৰ ওয়াজ জ্যোতিপ্ৰসাদ আগৰৱালা বৰ্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ ক'ত জন্ম হৈছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল নেক্সট কোৱেশ্চন দিয়া আছে হোৱাট ইজ দা কাৰেণ্ট লিটাৰেচি ৰেট ইন আসাম বৰ্তমান অসমৰ সাক্ষৰতাৰ হাৰ কিমান ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বৰ্তমান অসমৰ সাক্ষৰতাৰ হাৰ হ'ল 72.19% নেক্সট কোৱেশ্চন দিয়া আছে খৰ্গেশ্বৰ তালুকদাৰ ওয়াজ মাৰ্টাৰ্ড ইন হুইচ মুভমেন্ট খৰ্গেশ্বৰ তালুকদাৰ কোন আন্দোলনত শ্বহীদ হৈছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনত শ্বহীদ হৈছিল নেক্সট কোৱেশ্চন দিয়া আছে হোৱাট ইজ দা নেম অফ দা হাইয়েষ্ট সাংচুৱেৰী ইন আসাম অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম হ'ল বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য নেক্সট কোৱেশ্চন দিয়া আছে বৰাইল ৱাইল্ড লাইফ সাংচুৱেৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ কাছাৰ জিলাখনত অৱস্থিত নেক্সট কোৱেশ্চন দিয়া আছে হু কিল্ড বদন চন্দ্ৰ বৰফুকন বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বদন চন্দ্ৰ বৰফুকনক ৰূপসিং সুবেদাৰ নামৰ ব্যক্তি এগৰাকীয়ে হত্যা কৰিছিল নেক্সট কোৱেশ্চন দিয়া আছে হোৱেৰ ওয়াজ দা ফাৰ্ষ্ট কেপিটেল অফ দা আহোম এম্পায়াৰ আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি
আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। নেক্সট কুৱেশ্যনটো দিয়া আছে একৰ্ডিং টু হুম ৱাজ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি অফ ইণ্ডিয়া ফৰ্মড। কাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কেবিনেট মিছন পৰিকল্পনাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ৱাজ দ্য কনচেপ্ট অফ ৰিটেন কনষ্টিটিউশ্যন ফাৰ্ষ্ট বৰ্ন। লিখিত সংবিধানৰ ধাৰণাটো প্ৰথমে ক'ত জন্ম হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি লিখিত সংবিধানৰ ধাৰণাটো প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত জন্ম হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি হাই কোৰ্টছ আৰ দেয়াৰ ইন ইণ্ডিয়া। ভাৰতত মুঠ কিমানখন উচ্চ ন্যায়ালয় আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বৰ্তমান ভাৰতত মুঠ 25খন উচ্চ ন্যায়ালয় আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ প্লেচ ইজ কল্ড মানচেষ্টাৰ অফ চাউথ ইণ্ডিয়া। দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি কোইম্বাটুৰ ঠাইখনক দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন গ্ৰাণ্ট স্পেচিয়েল ষ্টেটাছ টু দ্য ষ্টেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতীয় সংবিধানৰ 371 নং অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ এক্ট্ৰেছ টু ষ্টাৰ ইন দ্য ফিল্ম জয়মতী। জয়মতী চলচ্চিত্ৰখনত অভিনয় কৰা প্ৰথম অসমীয়া অভিনেত্ৰীগৰাকী কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি জয়মতী চলচ্চিত্ৰখনত অভিনয় কৰা প্ৰথম অসমীয়া অভিনেত্ৰীগৰাকী আছিল আইদেউ সন্দিকৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ ন'ন এজ দ্য এম্প্ৰেছ অফ গোৱালপৰীয়া লোকগীত। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ প্ৰতিমা বৰুৱা পাণ্ডেক গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য চ'ৰ্চ অফ দ্য ইণ্ডাছ ৰিভাৰ। সিন্ধু নদীৰ উৎপত্তিস্থল ক'ত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি সিন্ধু নদীৰ উৎপত্তিস্থল হ'ল মানস সৰোবৰ হ্ৰদ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ৱেৰ দ্য হাইৱেজ এষ্টাব্লিছড ইন আছাম। অসমত কেতিয়া ঘাইপথ স্থাপন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1866 চনত অসমত ঘাইপথ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য মেইন নেশ্যনেল হাইৱে অফ আছাম। অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 31 নং ৰাষ্ট্ৰীয় ঘাইপথ। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে গুড বাই।